নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 7ৰ জিনা জিলানা মদ ভলানা নামৰ চেপ্টাৰটো আলোচনা কৰিম আৰু ইয়াৰ ভিতৰত থকা যিখিনি প্ৰশ্ন উত্তৰ আছে এই গোটেইখিনি আলোচনা কৰিম আৰু লগতে যিখিনি ইম্পৰ্টেণ্ট পৰীক্ষাত আহে এই গোটেইখিনি আলোচনা কৰিম। হিন্দী আলোচনা কৰিম। গতিকে আমি আৰম্ভ কৰিছোঁ চেপ্টাৰটো কবিতাটো, আৰু কবিতাটো বহুত সুন্দৰ হয়। গতিকে যদি কোনোবাই সুন্দৰ সুৰ তুলি মাতিব পাৰে তাৰ কাৰণে আৰু বহুত সুন্দৰ হয়। গতিকে আমি মাতিম এনেই, চাওঁ কেনেকুৱা ধৰণৰ কবিতা আহে। जीना जिलाना मद भलना, सवेरे उगकर सूरज कहता रोशनी फैलाना मद भलना, चमक चमक कर साद कहता चांदनी बिखेरना मद भलना, हरियाली फैलाकर पैर कहते साव देना मद भलना, सहक सहक कर पक्षी कहते मीठे गाना मद भलना, खिल खिल कर फूल कहते प्यार बटना मद भलना, हिल मिल कर होरी कहते गले लगना मद भलना, बढ़ती बढ़ती नदियाँ कहती बढ़ते रहना मत भूलना, बहती बहती हवाएं कहती जिंदगी देना मत भूलना, कहती प्रकृति आई विपत्ति हंसना हंसना मत भूलना, गले गलिया फोटे गले जीना दिलाना मत भूलना। और कविताটোৰ লেখক হ'ল ডক্টৰ অচ্যুত শৰ্মা। এতিয়া আমি কবিতাটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে এই গোটেইখিনি আলোচনা কৰিম আৰু যিখিনি প্ৰশ্ন উত্তৰো আছে এই আলোচনা কৰিম, উত্তৰবিলাকো আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা। এতিয়া আমি কুৱেশ্যন এনচাৰগিলা চাম। কুৱেশ্যন নম্বৰ 2ত আছে যে পূৰ্ণ বাক্যমে উত্তৰ দো। এইটো মই লিখি লৈছোঁ যে প্ৰথম প্ৰশ্নটো কোনো প্ৰশ্নটোত আছে তাৰা তাৰাকে পক্ষী হামছে কিয়া कहते हैं, মানে পক্ষীবিলাক আমাক কি কৈছিল বুলি কৈছে। পক্ষী আমাক কি কৈছিল, উত্তৰটো আছে তাৰা তাৰাকে পক্ষী হামছে ये कहती है, মানে তাৰা তাৰা পক্ষীবিলাক আমাক এইটোৱে কৈছে যে কি মিঠে মিঠে বাত কৰনা চাহিয়ে, মানে মিঠা মিঠা কথা পাতিবলৈ কৈছে। খ নম্বৰ প্ৰশ্নটো আছে ৰং বিৰংগে ফুল হামে কিয়া বাতাতে হে, মানে ৰং বিৰঙৰ ফুলবিলাকে আমাক কি কথা কৈছে, এনেকুৱা ধৰণৰ কথা কৈছে। উত্তৰটো হ'ব ৰং বিৰংগে ফুল হামে প্যাৰ বাতনে কি বাতাতে হে, মানে মৰম কৰাৰ কথা কি কৈছে তেওঁ কৈছে ফুলে। গ নম্বৰ প্ৰশ্নটো আছে হামাৰে লিয়ে ভৰো কা সন্দেশ কিয়া হে, আমাৰ কাৰণে ভৰো কা সন্দেশ কি হয় এইটো সুধিছে। উত্তৰটো হৈছে হামাৰে লিয়ে ভৰো কা সন্দেশ গলে लगाना है। এতিয়া ঘ নম্বৰ প্ৰশ্নটো আছে बढ़ती हुई नदियाँ हमें कौन सा उपदेश देती है। उत्तरটো আছে बढ़ती हुई नदियाँ हमें बढ़ते रहने का उपदेश देती है। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো আছে जीना दिलाना मत भूलना नामक कविता के कवि कौन है, মানে জিলা দিলানা নামৰ কবিতাটোৰ কবি কোন হয়। উত্তৰটো হ'ব ডক্টৰ অচ্যুত শৰ্মা হে। এইটো মই যদি পুৰা বাক্যত লিখোঁ। কুৱেশ্যন নম্বৰ 3ত আছে ছ और সংক্ষেপ মে উত্তৰ দো, মানে কথাবিলাক ভাবিব দিছে আৰু সৰুকৈ উত্তৰ দিব দিছে। ক নম্বৰ প্ৰশ্নটোত আছে सवेरे पूर्व दिशा में उदित होकर सूर्य हमें क्या करने के लिए कहता है, মানে সূৰ্যই আমাক কি কৰিবলৈ কৈছে, এনেকুৱা ধৰণৰ প্ৰশ্ন কৈছে। উত্তৰটো লিখিছোঁ सवेरे पूर्व दिशा हमें उदित होकर सूर्य हमें रोशनी फैलाने की कहते हैं। খ নম্বৰ প্ৰশ্নটো কি হ'ল, মানে উত্তৰটো আগতে লিখিলোঁ, প্ৰশ্নটো পিছত লিখিলোঁ, এইটো তোমালোকে শুদ্ধ কৰি ল'বা। খ নম্বৰ প্ৰশ্নটো আছে কি रात की आकाश में चमक चमक कर साथ हमें किस याद दिलाती है। या उत्तरটো হ'ব रात की आकाश में चमक चमक कर साथ हमें चांदनी बिखेरने का कर्तव्य की याद दिलाती है। তাৰপিছত প্ৰশ্নখিনি চাম। 3 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হৈছে हरे भरे पेड़ पौधे हमें क्या संदेश देते हैं। या उत्तरটো হ'ব हरे भरे पेड़ पौधे हमें छाँव देने का संदेश देते हैं। बहती हुई हवाएं हमें क्या करने की कहती है। या उत्तरটো হ'ব बहती हुई हवाएं हमें जिंदगी देने की कहती है। 4 নম্বৰ প্ৰশ্নটো বহুতে ভাবে যে এইগিলা পৰীক্ষাত নাহে, কিন্তু আচলতে এইগিলা পৰীক্ষাত আহি থাকে। গতিকে 4 নম্বৰটো ভালকৈ পঢ়িব লাগিব আৰু 4 নম্বৰটো মই উত্তৰটো ধুনীয়াকৈ লিখিছোঁ। গতিকে তোমালোকে লিখি ল'বা আৰু মস্ত কৰি কিনে পৰীক্ষাত লিখি দিবা। 4 নম্বৰটো প্ৰশ্নত কি কৈছে যে নিম্নলিখিত
পক্ষীয় কা সৰল অৰ্থ লিখোঁ মানে ইয়াতে এটা কবিতা নিচিনা লিখা আছে আৰু ইয়াৰ পঢ়ি কেনে সৰল ভাষাত কিছুমান সাৰাংশ যে লিখোঁ আমি এছামিছত তেনেকুৱাকৈ লিখিব লাগিব কৈছে কি যে কাহাতি প্ৰকৃতি আই বিপত্তি হসনা হসনা মাত ভলনা গলে গলিয়া পথে গলে জিনা জিলানা মত ভলনা ইয়াৰ উত্তৰটো মই লিখিছোঁ যে ইজ পত্তি মে प्रकृति कहते हैं माने प्रक्रिया कैसिल प्रकृति है कि हमारे जीवन में जितने भी विपत्ति या आपदा आए उस स्थिति में खुद हंसते रहना है কৈছে যে আমাৰ যেনেকুৱাই পৰিস্থিতি আহক না কিয় ভাল বেয়া আমি সদায় কি কৰিব লাগিব যিকোনো পৰিস্থিতিতে নিজকে হাঁহি থাকিব লাগিব আৰু दूसरों को भी हंसना है আৰু বেলেগকো কি কৰিব লাগিব হাঁহাব লাগিব চাহে জীৱন में जितना ही संकट क्यों ना आए জীৱনত যেনেকুৱাই মানে অসুবিধা নহওক কিয় সদায় নিজে হাঁহিব লাগে আৰু বেলেগকো হহাব লাগে इस परिस्थिति में संभव भी जी और दूसरों की भी जीने में मदद पहुँचाए আৰু এইটোৱে কি কৈছে যে নিজৰটো ঠিক থাকিব লাগিব আৰু বেলেগকো কি কৰিব লাগিব সহায় কৰিব লাগিব তাৰপিছত ভাষা অধ্যয়নৰ কেইটামান প্ৰশ্ন আছে পৰ্যায়বাচী শব্দ লিখিব দিছে এইখিনি মানে পৰীক্ষাত আহি থাকে বহুত ইম্পৰ্টেণ্ট হয় গতিকে তোমালোকে এইখিনি ভালকৈ পঢ়িবা এইবিলাক সহজে হয় এবাৰ পঢ়িলে মনত থাকি যায় কি কৈছে যে নিম্নলিখিত শব্দকে দো পৰ্যায়বাচী শব্দ লিখো ইয়াৰ মানে দুটাকে একে শব্দ নিচিনা আমি যে এছামিছত পঢ়ো সমাৰ্থক শব্দ এই তেনেকুৱাই সমাৰ্থক শব্দই কয় এইটো হিন্দীত পৰ্যায়বাচী বুলি কৈছে ইয়াৰ দুটাকে লিখিব দিছে মই দুটাকে লিখিছোঁ সবেৰাক আমি আৰু বেলেগ নামেৰেও জানিব পাৰোঁ যেনে সুবা আৰু প্ৰভাত সূৰজক সূৰ্যমুখী আৰু চাঁদক আমি সদা আৰু চাঁদনী বুলি ক'ব পাৰি পেৰক পুষ্পত তৰু বুলি ক'ব পাৰি পক্ষীক আমি পৌধি আৰু চিৰিয়া বুলি ক'ব পাৰি আৰু ফুলক আমি পুষ্প এইটো এছামিছতো কওঁ কুসুম সৌৰা মানে ভ্ৰমৰ আৰু মধুক নদী মানে নদিনী আৰু সৰিতা হাৱা মানে জানাই বায়ু হাৱা ক'ব পাৰি আমি পৱন আৰু বায়ু দুটাই ক'ব পাৰি 2 নম্বৰত দিয়া আছে বাক্যমে প্ৰয়োগ কৰোঁ চমক কৰ মানে এইটোৰে বাক্য ৰচনা কৰিব দিছে বাক্য ৰচনা কৰিলে কি হ'ব বিজলী আসমান মে চমক কৰ ৰহি থি তাৰপিছত 2 নম্বৰটো আছে চাহক কৰ এইটো মই বাক্য বনাওঁ কি হ'ব पंछी चहक कर सुबह का स्वागत कर रहे थे 3 নম্বৰটোত আছে খিলখিলকাৰ বাক্য বনালে কি হ'ব অ খিলখিলকাৰ হাসনে লাগি মানে তেওঁ হাঁহি হাঁহি উঠিল আৰু 4 নম্বৰটোত কি আছে হিল মিলকাৰ এইটো বাক্য বনালে কি হ'ব हम सब हिल मिलकर काम कर रहे हैं এইটো অসমীয়াত ক'লে কি হ'ব আমি সকলো একেলগে মিলি মিছি কাম কৰিছোঁ এইখিনি আছিল গোটেইখিনি প্ৰশ্ন উত্তৰ মই তোমালোকক দেখুৱালোঁ লিখি দেখালোঁ গতিকে এইখিনি ভালকৈ পঢ়িলে ভাল নম্বৰ এটা আহিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা